কি করবো? আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। তো ভাই কি খবর, কিরকম আছেন আর কি? ভালোই আছি। তার মানে অল্প আমার অসুবিধা হয়েছে। তার মানে বৃষ্টি লাগে, বৃষ্টি নাই বর্তমান, এইটার কারণে অল্প অসুবিধা হয়েছে। আর মানে ক্ষেত খোলার অল্প সমস্যাটাও খারাপ। ও, খাত খোলার সমস্যা খারাপ আন হ্যাঁ। আর দেশের যে পরিস্থিতি খারাপ হইতেছে এটার বিষয়ে তো কিছু দেশের বলেন না। পরিস্থিতি মানে খুবই খারাপ পাইতাছি। দেশের পরিস্থিতি খারাপ করা লাগে না, সব মানুষে একলগে মিলাই মিলি চলা লাগে, হিন্দু হোক মুসলিম হোক পচারি হোক গারো হোক। কিন্তু এইটা তো আপনার যেটা বাজাই দিতেছে এটা তো মাসে জানছে কারা বাজাই দিতেছে। মই তো আপনার চিন্তা করি আছো। কি চিন্তা করি? আপনি তো মিয়া মানুষ। মিয়া মানুষ হইলে তাই কি হইলো নাকি? হ্যাঁ, সেইটোতো মিয়া টেনশন। মুসলিম সব একেলগে মিলে থাকা না কোথায় নিয়ে? তেনেহলে ইমান বিশৃংখলা তো কি কারণে হৈ আছে? কিন্তু এটা কিহৰ কাৰণে যে হৈ আছে এইটোতো আমি গম পাওঁ না। অকল খালি মুছলিম হিন্দু মুছলিম হিন্দু, সেইটোৱে আমি যেতিয়া মোবাইলটো খোজাওঁ তেতিয়া এই বস্তুটো আহি যায়। একচুয়ালি মুসলিম মানুহখিনি কি এইটো বাংলাদেশৰ পৰা আছি নাকি? না, আমি ইণ্ডিয়াৰ পৰাই মানুহ, ইণ্ডিয়াৰে মানুহ আমি। ইন্ডিয়াৰে মানুহ। ইন্ডিয়াৰ মানুহ যদি হয় আর আমি আপনার ইন্ডিয়াক আমি ভালোও পাওঁ। ইন্ডিয়াৰ মানুহ ইন্ডিয়াক ভাল পায়, এইটো জন্মভূমি হয় আপোনাৰ। কিন্তু এতিয়া যিখালে কৈ আছে মেয়া খেদ, এইটো কেনেকুৱা কথা হয়? এইটোতো আমি তেনে ভাল নাপাওঁ, এইটোতো বহুত বেয়া কথা। এইটো কৰিব নালাগে। আমি এটা হিন্দু মুছলিম যেনেকে চলি আছো, আমাৰতো অসুবিধা হোৱা নাই না। কিছুমান সংগঠনে যি কৈ আছে যে মিয়াটো ইণ্ডিয়ান হয়, বাংলাদেশীহে খেদবা লাগে। বাংলাদেশী ক্ষেত্ৰত লাগে, আমিতো ইণ্ডিয়াৰে মানুহ। আপনিতো বাংলাদেশী নহয়, আমি বাংলাদেশী মানুহ নহয়, তেনেহ'লে ছাপোৰ্টো নকৰোঁ। তেনেহ'লে এই জাগাত যি এইফালে মাৰপিট কৰি আছে কাম কৰা মানুহবিলাক যে ইমান যে ডিষ্টাৰ্ব কৰি আছে, সেইবিলাক মানুহ কি ক'ত যাব এতিয়া? বেয়া কাম কৰি আছে, সেইবিলাকৰ আৰ্থিক অৱস্থা বেয়া কাৰণেহে কাম কৰিব যায়। কৰি আছে। একচুৱেলি মানুহখিনিতো এতিয়া আমাৰ যিটো মেয়া মানুহ, আমাৰ যিটো মেয়া মানুহ আপোনাৰ যিটো জাগাত কাম কৰিব গৈছে, সেইটো আমাৰ মেয়া মানুহৰ কাৰণে সিহঁতে পইচা নিলেও সিহঁতৰ সুবিধাটো হৈ আছে। বিল্ডিং বনাই আছে, কিবা বনাই আছে, আমাৰ মেয়া মানুহ বনাই আছে, পইচা দি আছে, কিন্তু বস্তুটো কামটোতো হৈ আছে। কিছুমান টাইমতো পইচা দি পেলাইতো সব বস্তুটো কিনিব নোৱাৰে না, কিনিব পাৰে। নৰে। আৰু মই কালি এটা নিউজ চালোঁ, ছয়গাঁও মিৰ্জা ফালে যি মুছলিম মানুহ দোকানবিলাক যি লুটপাট কৰি আছে, এইবিলাক তাৰমানে কি? একদম বেয়া কাম কৰিছে। হ্যাঁ, এইটো আমি একদম ছাপোৰ্ট কৰা নাই, এইটো বেয়া কাম কৰিছে। যোনে দুখী তাক পুৰা কঠোৰ শাস্তি দিব লাগে। হয়। বাকী আমি যিমান মুছলিম মানুহ আছে সেইগিলা মানুহ হাৰা শাস্তি দিব লাগে। শাস্তি দিব যোনে লাগে। বেয়া কাম কৰিছে তাক হাৰা শাস্তি ফাঁচি দিব লাগে। ফাঁসি দিব লাগে। এইটোতো ফাঁসি মানে আমাৰ আইনত শুনক, যিটো মানুহে ৰেপ কৰিছে, যিটো মানুহে আপোনাৰ যাই পেলাই বেয়া কাম কৰিছে, সেইটো মানুহক নিজৰ শৰীৰৰ মাংস কাটি পেলাই তাক খুৱাব লাগে, আৰু জেলত ভৰাই পেলাই 1 মাহ তাৰ শৰীৰৰ মাংসটো খুৱাই পেলাই তাক জীয়াই পেলাই 1 মাহ পিছত তাক মাৰিব লাগে। সেনেকৈ শাস্তি দিব লাগে, এইটোৱে আমি চাওঁ। এইটোতো আমি বিচাৰোঁ যে এনেই শাস্তি নহয় যে যিটো মানুহে আজি বেয়া কাম কৰিছে ফাঁসি দিলা, সেইটো আমি ভাল নাপাওঁ। তাৰ মাংসটো আন্ধি পেলাই তাকেই খুৱাব লাগিব, খুৱাই পেলাই 1 মাহ খোৱাৰ পিছতে তাক ফাঁসি দিয়ক, তাক কিবাকৈ হাৰাশাস্তি কৰি মাৰক, এনেকৈ আইনটো বনাই দিয়ক। তাৰপিছত ৰেপকে যিটো বেয়া কাম, সেইটো বেয়া কাম ইয়াৰ পৰাই উঠি যাব। একচুৱেলি যোনে বেয়া কাম কৰে তাকে শাস্তিটো দিব লাগে। শাস্তি আৰু জেলত আপোনাৰ 3 বছৰ 20 বছৰ জেলে দিয়াৰ পিছত কিছু উকিলে কিবা অলপমান পইচাটো লৈ পেলাই কিবা কৰি পেলাই তাৰ জেলটো 2 বছৰ বনাই পেলাই সি খালাচ কৰি আহি পৰি এনেই শাস্তি দিয়ক। তাৰ শৰীৰৰ মাংসটো সেই নিজে খাই পেলাই নিজে খোৱা, তাৰ মাংসটো খুৱাই পেলাই তাক শাস্তি দিয়ক, এইটো বন্ধ হৈ যাব 100%। এতিয়া এটাই দুখী, অকল মিয়া মানুহে দুখী কৰে এইটো নহয়। এতিয়া মেয়া হওক, হিন্দু হওক, গাৰো হওক, কছাৰী হওক, যি হওক, যি মানুহে আপোনাৰ দুখী, যি মানুহ আপোনাৰ এই কিবা বেয়া কাম কৰিছে তাকে শাস্তি দিব লাগে। আমি তাৰ লগতে আছোঁ। কথা এইটো ঠিক, কিন্তু মানে এতিয়া বস্তুটো অলপ জাতি লৈ পেলাই লাগি গ'ল। এইটো কাৰণেতো একদম এইটো বেয়া কাম এতিয়া কোনে কৰি আছে, সেইটো ৰাইজে গম পাই আছে যে এইটো মুছলমান, মেয়া মুছলমান যিটো আপোনাৰ যিটো ই কৰি আছে, সেইটোতো আপোনাৰ কোনে কৰি আছে এইটো ৰাইজে গম পাই আছে। মিয়া মানুহখিনিতো কলগাছ ফাটি পেলাই অহা নাই। অহা নাই, এইটো মানুহৰ পৰাই হৈছে। এইখিনি মানুহ মাতৃভূমি, নিজৰ ভূমি থাকো, ডকুমেণ্টছৰ কমি নাই। একদম স্বাধীন হোৱাৰ আগৰ পাই আছে মানুহখিনি। আমি ভাল পাওঁ, মিয়া খং নুঠো, খং উঠা কথাই। এইটো কাম কৰাটো একদম মুঠেই ভাল হোৱা নাই। মই অসম চৰকাৰক এটাই কথা বিনম্ৰভাৱে অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকৰ হাতত পাৱাৰ আছে, এতিয়া আপোনালোকে যদি ঠিক কৰে ঠিক হ'ব, নহ'লে মানে চলি যাওক।
এতে কাইজা তাতে ধৰি তাক মাৰব মানে এনেকৈ চলি থাকলে কেনেকৈ আমাৰ ৰাজ্যখন চলব নচলে নহয়। আমাৰ ৰাজ্যখন আপোনাৰ আমাৰ ইণ্ডিয়া আমাৰ অসমটো উন্নতি কৰিব লাগে, কেনেকৈ উন্নতি হয়, কেনেকৈ দুখীয়া মানুহ এই কিবা সহায় কৰিব লাগে। আৰু আমাৰ যিটো লাইনৰ বিলটো আহি আছে, এই যোৱা মাহত আহিছিল 1700, এই মাহত আহিছে আপোনাৰ যাইফালে 2700। আমাৰ দেখোন এই তেজ বিক্ৰী কৰি পেলাই দেখোন লাইনৰ বিলটো চলাব লাগিব। চাৰিওফালে যদি আমাক মাৰে এটা চিষ্টেমৰ কথা হয় নেকি? আমাৰ অৰুণোদয় এইগিলা চব বন্ধ কৰিব লাগে, আমাৰ লাইনৰ বিলটো অকল ফ্ৰী কৰি দিব লাগে। মানুহ ইনকাম কৰি খাক, অঁ মানুহ ইনকাম কৰি খাক। এই 1200 টকা অৰুণোদয় দিয়াতকে আমাৰ লাইন বিল যিমান ফ্ৰী কৰি দিয়ক। অৰুণোদয় যিমান চৰকাৰে সুবিধা দি আছে, আমাৰ অকল চব বন্ধ কৰিব লাগে। লাইনটোৰ বিল নাম্বাৰ 1 ফ্ৰী কৰি দিব লাগে। একফালে বন্ধ কৰিব লাগে একচুৱেলি।